এই মুহূৰ্তৰ বিগ ব্ৰেকিং কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত। অমৃত প্ৰভাৰ উপৰিও ইয়ত যাত্ৰাত কোন আছিল সুন্দৰী যুৱতী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ছিংগাপুৰৰ আন এগৰাকী যুৱতীক চমন CIDৰ। তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে চমন পঠিয়াইছে যুৱতীগৰাকীলৈ। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰৰ ইয়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন। আৰু অমৃত প্ৰভাই জুবিন গাৰ্গৰ নাম লগত লৈ গৈছিল এইগৰাকী সুস্মিতাক। সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিমক্ষণৰ বহু দৃশ্য আছে বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছো কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত। জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ দৃশ্য কাৰ কেমেৰাত বন্দী হৈছিল। অমৃত প্ৰভাৰ উপৰিও ইয়াত যাত্ৰাত আছিল কোন সুন্দৰী যুৱতী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে ছিংগাপুৰৰ আন এগৰাকী যুৱতীৰ। আৰু ইতিমধ্যে যুৱতীগৰাকীলৈ চমন জাৰি কৰিছে CIDয়ে। তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে চমন পঠিয়াইছে যুৱতীগৰাকীলৈ। কিন্তু এই মুহূৰ্তলৈকে সেই যুৱতীগৰাকীয়ে কোনো সঁহাৰি প্ৰদান কৰা নাই CIDক। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা গোস্বামী পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰত ইয়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন। অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লগত লৈ গৈছিল সুস্মিতাক। আৰু এইগৰাকী সুস্মিতাৰ মোবাইলতেই আছে জুবিনৰ অন্তিম ক্ষণৰ বহু বিস্ফোৰক দৃশ্য। কিন্তু এই মুহূৰ্তলৈকে অন্তৰ্ধান হৈ আছে সেইগৰাকী সুস্মিতা গোস্বামী। CIDৰ চমনলৈ যেন কেৰেপ কৰা নাই সুস্মিতাই। আমি পুনৰবাৰ জনাইছো কাৰ কেমেৰাত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত বন্দী হৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো কাৰ মোবাইলত আছে তাক লৈ চৰ্চা চলি থকাৰ সময়তে আহিছে ডাঙৰ খবৰ। অমৃত প্ৰভাৰ উপৰিও আন এগৰাকী সুন্দৰী যুৱতী আছিল ইয়ত যাত্ৰাত। আৰু ছিংগাপুৰৰ ইয়ত যাত্ৰাত জুবিন গাৰ্গৰ সেই মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে সেইগৰাকী সুন্দৰী যুৱতীৰো। আৰু তদন্তত সহযোগিতাৰ বাবে ইতিমধ্যে এই যুৱতীগৰাকীলৈ চমন জাৰি কৰিছে CIDয়ে। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰৰ ইয়ট পাৰ্টিত খালী আছিল 2খনকৈ আসন। আৰু অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লগত লৈ গৈছিল সুস্মিতাক। সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিম ক্ষণৰ বহু দৃশ্য বন্দী হৈ আছে বুলি জানিব পৰা গৈছে। কিন্তু এই মুহূৰ্তলৈকে অন্তৰ্ধান সুস্মিতা গোস্বামী। এই মুহূৰ্তৰ বিগ ব্ৰেকিং কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত। অমৃত প্ৰভাৰ উপৰিও ইয়ত যাত্ৰাত কোন আছিল সুন্দৰী যুৱতী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ছিংগাপুৰৰ আন এগৰাকী যুৱতীক চমন CIDৰ। তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে চমন পঠিয়াইছে যুৱতীগৰাকীলৈ। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰৰ ইয়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন। আৰু অমৃত প্ৰভাই জুবিন গাৰ্গৰ নাম লগত লৈ গৈছিল এইগৰাকী সুস্মিতাক। সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিমক্ষণৰ বহু দৃশ্য আছে বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছো কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত। জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ দৃশ্য কাৰ কেমেৰাত বন্দী হৈছিল। অমৃত প্ৰভাৰ উপৰিও ইয়াত যাত্ৰাত আছিল কোন সুন্দৰী যুৱতী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে ছিংগাপুৰৰ আন এগৰাকী যুৱতীৰ। আৰু ইতিমধ্যে যুৱতীগৰাকীলৈ চমন জাৰি কৰিছে CIDয়ে। তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে চমন পঠিয়াইছে যুৱতীগৰাকীলৈ। কিন্তু এই মুহূৰ্তলৈকে সেই যুৱতীগৰাকীয়ে কোনো সঁহাৰি প্ৰদান কৰা নাই CIDক। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা গোস্বামী পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰত ইয়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন। অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লগত লৈ গৈছিল সুস্মিতাক। আৰু এইগৰাকী সুস্মিতাৰ মোবাইলতেই আছে জুবিনৰ অন্তিম ক্ষণৰ বহু বিস্ফোৰক দৃশ্য। কিন্তু এই মুহূৰ্তলৈকে
অন্তৰ্ধান হৈ আছে সেইগৰাকী সুস্মিতা গোস্বামী। CIDৰ চমনলৈ যেন কেৰেপ কৰা নাই সুস্মিতাই। আমি পুনৰবাৰ জনাইছোঁ, কাৰ কেমেৰাত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত বন্দী হৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো কাৰ মোবাইলত আছে তাক লৈ চৰ্চা চলি থকাৰ সময়তে আহিছে ডাঙৰ খবৰ। অমৃত প্ৰভাৰ উপৰিও আন এগৰাকী সুন্দৰী যুৱতী আছিল য়ত যাত্ৰাত, আৰু ছিংগাপুৰৰ য়ত যাত্ৰাত জুবিন গাৰ্গৰ সেই মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে সেইগৰাকী সুন্দৰী যুৱতীৰো। আৰু তদন্ত সহযোগিতাৰ বাবে ইতিমধ্যে এই যুৱতীগৰাকীলৈ চমন জাৰি কৰিছে CIDয়ে। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰৰ য়ট পাৰ্টিত খালী আছিল 2খনকৈ আসন, আৰু অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লৈ লগত লৈ গৈছিল সুস্মিতাক। সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিম ক্ষণৰ বহু দৃশ্য বন্দী হৈ আছে বুলি জানিব পৰা গৈছে। কিন্তু এই মুহূৰ্তলৈকে অন্তৰ্ধান সুস্মিতা গোস্বামী। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত। অমৃত প্ৰভাৰ উপৰিও য়ত যাত্ৰাত কোন আছিল সুন্দৰী যুৱতী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ছিংগাপুৰৰ আন এগৰাকী যুৱতীক চমন CIDৰ। তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে চমন পঠিয়াইছে যুৱতীগৰাকীলৈ। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰৰ য়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন, আৰু অমৃত প্ৰভাই জুবিন গাৰ্গৰ নাম লৈ লগত লৈ গৈছিল এইগৰাকী সুস্মিতাক। সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিম ক্ষণৰ বহু দৃশ্য আছে বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছোঁ, কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত। জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ দৃশ্য কাৰ কেমেৰাত বন্দী হৈছিল। অমৃত প্ৰভাৰ উপৰিও য়ত যাত্ৰাত আছিল কোন সুন্দৰী যুৱতী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে ছিংগাপুৰৰ আন এগৰাকী যুৱতীৰ, আৰু ইতিমধ্যে যুৱতীগৰাকীলৈ চমন জাৰি কৰিছে CIDয়ে। তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে চমন পঠিয়াইছে যুৱতীগৰাকীলৈ। কিন্তু এই মুহূৰ্তলৈকে এই যুৱতীগৰাকীয়ে কোনো সঁহাৰি প্ৰদান কৰা নাই CIDক। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা গোস্বামী পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰত য়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন। অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লৈ লগত লৈ গৈছিল সুস্মিতাক, আৰু এইগৰাকী সুস্মিতাৰ মোবাইলতেই আছে জুবিনৰ অন্তিম ক্ষণৰ বহু বিস্ফোৰক দৃশ্য। কিন্তু এই মুহূৰ্তলৈকে অন্তৰ্ধান হৈ আছে সেইগৰাকী সুস্মিতা গোস্বামী। CIDৰ চমনলৈ যেন কেৰেপ কৰা নাই সুস্মিতাই। আমি পুনৰবাৰ জনাইছোঁ, কাৰ কেমেৰাত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত বন্দী হৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো কাৰ মোবাইলত আছে তাক লৈ চৰ্চা চলি থকাৰ সময়তে আহিছে ডাঙৰ খবৰ। অমৃত প্ৰভাৰ উপৰিও আন এগৰাকী সুন্দৰী যুৱতী আছিল য়ত যাত্ৰাত, আৰু ছিংগাপুৰৰ য়ত যাত্ৰাত জুবিন গাৰ্গৰ সেই মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে সেইগৰাকী সুন্দৰী যুৱতীৰো। আৰু তদন্তত সহযোগিতাৰ বাবে ইতিমধ্যে এই যুৱতীগৰাকীলৈ চমন জাৰি কৰিছে CIDয়ে। যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী। গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা পঢ়ি আছে ছিংগাপুৰত। ছিংগাপুৰৰ সাগৰৰ য়ট পাৰ্টিত খালী আছিল 2খনকৈ আসন, আৰু অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লৈ লগত লৈ গৈছিল সুস্মিতাক। সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিম ক্ষণৰ বহু দৃশ্য বন্দী হৈ আছে বুলি জানিব পৰা গৈছে। কিন্তু এই মুহূৰ্তলৈকে অন্তৰ্ধান সুস্মিতা গোস্বামী।
এই মুহূৰ্তৰ বিগ ব্ৰেকিং কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত অমৃত প্ৰভাৰ উপৰিও ইয়ত যাত্ৰাত কোন আছিল সুন্দৰী যুৱতী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ছিংগাপুৰৰ আন এগৰাকী যুৱতীক সমন CIDৰ তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে সমন পঠিয়াইছে যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ চানমাৰী সুস্মিতা পঢ়ি আছে ছিংগাপুৰৰ সাগৰৰ ইয়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন আৰু অমৃত প্ৰভাই জুবিন গাৰ্গৰ নাম লগত লৈ গৈছিল এইগৰাকী সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিমখনৰ বহু দৃশ্য আছে বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো কাৰ কেমেৰাত আছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ দৃশ্য কাৰ কেমেৰাত বন্দী হৈছিল অমৃত প্ৰভাৰ উপৰিও ইয়াত যাত্ৰাত আছিল কোন সুন্দৰী যুৱতী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে ছিংগাপুৰৰ আন এগৰাকী যুৱতীৰ আৰু ইতিমধ্যে যুৱতীগৰাকীলৈ সমন জাৰি কৰিছে CIDয়ে তদন্তত সহযোগিতাৰ বাবে আৰক্ষীয়ে সমন পঠিয়াইছে যুৱতীগৰাকীলৈ কিন্তু এই মুহূৰ্তলৈকে এই যুৱতীগৰাকীয়ে কোনো সঁহাৰি প্ৰদান কৰা নাই CIDক যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা গোস্বামী পঢ়ি আছে ছিংগাপুৰৰ সাগৰত ইয়ট পাৰ্টিত খালী আছিল মাত্ৰ 2খন আসন অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লগত লৈ গৈছিল সুস্মিতাক আৰু এইগৰাকী সুস্মিতাৰ মোবাইলতে আছে জুবিনৰ অন্তিমখনৰ বহু বিস্ফোৰক দৃশ্য কিন্তু এই মুহূৰ্তলৈকে অন্তৰ্ধান হৈ আছে সেইগৰাকী সুস্মিতা গোস্বামী CIDৰ সমনলৈ যেন কেৰেপ কৰা নাই সুস্মিতাই আমি পুনৰবাৰ জনাইছো কাৰ কেমেৰাত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্ত বন্দী হৈ আছে সম্পূৰ্ণ ভিডিঅ'টো কাৰ মোবাইলত আছে তাক লৈ চৰ্চা চলি থকাৰ সময়তে আহিছে ডাঙৰ খবৰ অমৃত প্ৰভাৰ উপৰিও আন এগৰাকী সুন্দৰী যুৱতী আছিল ইয়ত যাত্ৰাত আৰু ছিংগাপুৰৰ ইয়ত যাত্ৰাত জুবিন গাৰ্গৰ সেই মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাই পৰিছে সেইগৰাকী সুন্দৰী যুৱতীৰো আৰু তদন্ত সহযোগিতাৰ বাবে ইতিমধ্যে এই যুৱতীগৰাকীলৈ সমন জাৰি কৰিছে CIDয়ে যুৱতীগৰাকীৰ নাম সুস্মিতা গোস্বামী গুৱাহাটীৰ চানমাৰীৰ সুস্মিতা পঢ়ি আছে ছিংগাপুৰৰ সাগৰৰ ইয়ট পাৰ্টিত খালী আছিল 2খনকৈ আসন আৰু অমৃত প্ৰভা মহন্তই জুবিনৰ নাম লগত লৈ গৈছিল সুস্মিতাৰ মোবাইলতেই জুবিনৰ অন্তিমখনৰ বহু দৃশ্য বন্দী হৈ আছে বুলি জানিব পৰা গৈছে কিন্তু এই মুহূৰ্তলৈকে অন্তৰ্ধান সুস্মিতা গোস্বামী